আসসালামু আলাইকুম। মই এতিয়া আৰম্ভ কৰিছোঁ সৰু সৰু ল'ৰা ছোৱালীৰ বাবে ধুনীয়া ধুনীয়া ক্লাছ। আজি বিশেষ ক্লাছ 2ৰ গল্প এটা লৈছোঁ আৰু এইটো ক্লাছ আৰম্ভ কৰিম, ভালদৰে চাব। চোৱা, once upon a time there lived a little girl with her mother in a cottage near the forest. আকৌ কৈ আছোঁ, once upon a time there lived a little girl with her mother in a cottage near the forest. So এইখিনি মানে কি কৈছে, once upon a time এটা সময়ত, মানে আগৰ কথা যিহেতু, এটা সময়ত কি কৰিছিল, এজন সৰু ছোৱালী তাৰ মাকৰ সৈতে, তাৰ মাকৰ লগত এক জংঘলৰ ওচৰত থকা এটা পূজা ঘৰত সিহঁতে কি কৰিছিল, বাস কৰিছিল। কি কৈছে যে জংঘলৰ ওচৰত থকা এটা পূজা ঘৰ, সৰু ঘৰ, এটা কুটি, তাত মানে সেই ৰেড ৰিডিং সৰু গালে তাৰ মাকৰ সৈতে সেই জংঘলৰ ওচৰত কুটি থকা এটা পূজা, জংঘলৰ ওচৰত থকা এটা পুথি ঘৰ, এটা পূজা ঘৰ, তাত বাস কৰিছিল। চোৱা, এভৰিবডি লাভড দ্য গাৰ্ল, আৰু প্ৰত্যেকেই সেই সৰু ছোৱালীজনী কি কৰিছিল, ভাল পাইছিল, মৰম কৰিছিল। এভৰিবডি লাভড দ্য গাৰ্ল, প্ৰত্যেক মানুহে সেই সৰু ছোৱালীজনীক কি কৰিছিল, ভাল পাইছিল, মৰম পাই কৰিছিল। চোৱা, তাৰপিছত কি আছে, হাৰ গ্ৰাণ্ড মাদাৰ লিভ এট দ্য এণ্ড অফ দ্য ফৰেষ্ট, যে তাইৰ বুঢ়ী আইতা জংঘলৰ কাষতেই বাস কৰিছিল। তাইৰ বুঢ়ী, আৰু তাইৰ গ্ৰেণ্ড মাদাৰ মানে কি, বুঢ়ী আইতা, মানে আমাৰ ঘৰুৱা ভাষাত কি কয়, দাদিমা বুলি কয়। সেই গ্ৰেণ্ড মাদাৰ হ'ল বুঢ়ী আইতা। এই বুঢ়ী আইতাজনীও জংঘলত ওচৰত বাস কৰিছিল। চোৱা, যে she presented the girl a red velvet cloth with a hood on her birthday, আৰু সেই ছোৱালীজনীৰ বাৰ্থডেত, জন্মদিনত এটা লাল মানে কুৰ্তাৰ নিচিনাই কি কৰিছিল, এটা বেবলেট তাক উপহাৰ দিছিল। এই কাপোৰটো উপহাৰ দিছিল, তাইৰ দাদিমাই উপহাৰ দিছিল। চোৱা কি কৈছে, দ্য গাৰ্ল অলৱেজ পুট অন ইট, আৰু সেই ছোৱালীজনী কি কৰিছিল, সেই দাদিমাই গিফ্ট কৰা কাপোৰটো, জন্মদিনত গিফ্ট কৰা কাপোৰটো মানে সদায় পিন্ধিছিল। সেই কাপোৰটো তাৰমানে খুব ভাল লগা আছিল, গতিকে সেই কাপোৰটো সদায় পিন্ধি ফুৰিছিল। চোৱা, ভেৰি বডি কল্ড, এভৰিবডি কল্ড, কি কৈছে, এভৰিবডি কল্ড হাৰ ৰেড ৰিডিং হোড, আৰু সেই কাপোৰ পিন্ধি পিন্ধি যে গাঁৱত ঘূৰিছিল, ফুৰিছিল, সদায় পিন্ধিছিল, আৰু সেইকাৰণে সৰু ছোৱালীজনীক কি বুলি মাতিছিল, ৰেড ৰিডিং গাৰ্ল বুলি মাতিছিল, ৰেড ৰিডিং হুড বুলি মাতিছিল। চ' তাৰপিছত কি কৈছে, ওৱান্স ব্ৰাইট মৰ্নিং হাৰ মাদাৰ গেভ হাৰ এ বাস্কেট full of cakes and a bottle of juice and said, take this to your granny, she is sick and weak, it will help her in getting better soon. যে কি কৈছে, এটা উজ্জ্বল ৰাতিপুৱাই তাইৰ মাকে তাইক পাচি ভৰ্তি কেক আৰু এক বটল জুইচ দিছিল, আৰু কৈছিল, এইবোৰ লোৱা, তোমাৰ আইতাৰ ভাৱে তেওঁ বেমাৰী আৰু দুৰ্বল হয়, যে এইবোৰে তেওঁ ভাল পোৱাত সোনকালে সহায় কৰিব। চোৱা, তাৰপিছত চোৱা, লিটল ৰেড ৰিডিং হুড বিকেম ভেৰি হেপী, যে সৰু ৰেড ৰিডিং হুডে খুব আনন্দিত হৈছিল। She readily took the basket and was about to start, আৰু তাই পাচিটো লৈছিল আৰু যোৱা আৰম্ভ কৰিছিল। আশা কৰিছোঁ বুজি পাইছে। এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নেক্সট ভিডিঅ'বিলাক পাই থাকিব। আশা কৰিছোঁ বুজি পাইছে। ধন্যবাদ।